আৰু বেমাৰ হ'লে ডক্টৰ ওচৰলৈ নগ'লেতো উপায় নাই। সেয়ে আজি ইমান গৰমতে ওলাইছোঁ আৰু দেই ডক্টৰ ওচৰলৈ বুলি। আৰু এইপিনে দাদাই লৈছে আজি পাতি, বোলে পাতি এটা লৈ লওঁ। আৰু এতিয়া আমি ওলাই কৰি ৰেডি, আমাৰ শুন ৰেডি, গৰমৰ কাৰণে ফেন এখন লৈ পিনি গাড়ীতে বহি আছে। বোলে পাপা আহা। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছোঁ। এতিয়া মানে পাকঘৰত আছোঁ, যাবলৈ ওলাইছোঁ গোলাঘাটলৈ বুলি। সেইদিনাখন গৈছিলোঁ, গাটো মানে অকণমান বেয়া বুলি ক'ব নোৱাৰোঁ, ভালেই চলি আছোঁ ধুনীয়াকৈ। কিন্তু মানে অলপমান অসুবিধা এটা পাই আছোঁ আৰু সেইকাৰণে ডক্টৰক দেখাবলৈ গৈছিলোঁ। আৰু ডক্টৰে ক'লে যে সেইদিনা টেষ্ট কিছুমান কৰিলে, তাৰপিছত আকৌ ব্লাড টেষ্টটো কৰিবলৈ আছে। সেইটো কাৰণে বোলে খালী পেটত যাব লাগিব। আৰু সেইকাৰণে আজি ৰাতিপুৱা সোনকালে উঠি বাঢ়িবন সকলো কৰি মেলি ৰুটি বনালোঁ। ভাত বনোৱা হ'ল বাৰু, ভাত বনাই থোৱা আছে। কিন্তু এখেতলোকেও ৰুটিকে খালে। ৰুটিকে খাই ভাবিছিলোঁ 8টামান বজাতে যাম, 9টা বজাত বোলো সোনকালে আমি টেষ্টটো কৰিমগৈ। কিন্তু কি কৰিব, ঘৰৰ পৰা কেতিয়াও যাব নোৱাৰোঁ। আৰু সকলোৱে হয়নে বাৰু জনাবচোন, মাইকী মানুহগৰাকী ঘৰৰ পৰা ওলাই যোৱা বুলিলে বহুত টান। মতা মানুহক উলিয়াই কৰি পঠিয়াবলৈ ভাল, তেওঁলোকৰ বিশেষ একো হেৰি নাথাকে যে। কিন্তু মাইকী মানুহ ঘৰৰ পৰা ওলাই যাবই নোৱাৰে জানেনে। মই এতিয়া 10টা বাজি গ'ল এতিয়ালৈকে কিন্তু ওলাই যাব পৰা নাই। আৰু নোখোৱাকৈ যাবলৈ কৈছে। এখেতে কৈছে তুমি চাহ একাপ খাই লোৱা, ৰুটি দুটা হেঁতি। মই কৈছোঁ ৰুটি নাখাওঁ, অকল চাহ একাপ খাই পিনি ওলাইছোঁ। কিন্তু মানে এতিয়ালৈকে ওলাই যাবই পৰা নাই নহয়। এওঁ দোকানখন খুলিলে, কাষ্টমাৰ আহিলে। আৰু তাতে ইমান গৰম মানে কাপোৰ কানি পিন্ধি ওলাই যোৱাটো বহুত টান। সেইকাৰণে পাতল কাপোৰ এযোৰ পিন্ধি কৰি ল'লোঁ। আৰু আমাৰ মইনাহঁতৰ আজি মানে ওচৰৰে আমাৰ গাঁৱৰে এটা দিহানাম দল গঠন হৈছে নতুনকৈ, আৰু তাতে মানে খোল বজাই দিয়েগৈ। আৰু আজি তাতে গোলাঘাটৰ মইনাপাৰাত তাতে দিহানামৰ আছেগৈ, তালৈকে বুলি যাব লাগিব। পৰীক্ষা দি 10:30 বজাত শেষ হ'ব আৰু তাৰপিছত মানে যাব লাগিব। এতিয়া মইনা পোৱাহি নাই, তেখেতলোকক ফোন কৰিছে যে ল'ৰাটোৰ কাৰণে 10:30 বজাত গাড়ী মাতিছোঁ আৰু তাকে সোনকালে ৰেডি কৰি দিব। এতিয়া তালৈ বুলিও ৰখি আছে 10:30 বজাত তাক পঠিয়াই ল'বলৈ বুলি। সিও পোৱাহি নাই, 10:25 হৈছে, পাবহি আৰু এতিয়া তাক পঠিয়াই কৰি তাৰপিছতে আমি যাম আৰু তাৰপিছত আৰু চাই লওঁ কি দেখাব পাৰোঁ। তাৰপাছতে আমি ওলাই আহিলোঁ মানে মইনা পোৱাহিয়ে নাই। আমাৰ দেৰি হৈ গৈছে, এইপিনে 11টা বাজি গ'ল। এইপিনে খোৱা বোৱা নোখোৱাকৈ আছোঁ যে, সেইটো কাৰণে আমি গুচি আহিলোঁ। আনফালে ল'ৰাটোক থৈ যাব লাগিব আমাৰ মানে মাহীয়েকৰ ওচৰত। আমাৰ ঘৰত যিহেতু মোৰ ঘৰ বিয়া বহুত দূৰত নহয় মানে, আৰু তাতে থৈ যাম যিহেতুকে তাৰ অসুবিধা হ'ব, ইমান গৰম আজি নহয়। আৰু শুনক থলোঁ, মাহীয়েকৰ মানে ৰাস্তা কাষতে তাই ৰখি আছিলে, তাইৰ লগত পঠিয়াই দিলোঁ স্কুটিতে। তাৰপিছত আমি আহি আছোঁ। আমি ধুৰালি যিহেতু আমাৰ এইফালে কাম চলি আছে, সেইকাৰণে বহুত ধূলীয়া, বেলেগ এটা ৰাস্তাই দি আহিলোঁ। আহি পানি মানে আমি প্ৰায় পাবহিয়ে হ'ল আৰু এইডোখৰতে ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। তাৰপিছতে আমাৰ কি হ'ল মানে ৰাস্তাতে যেনে আচল যিটো ডক্টৰৰ ডকুমেণ্টছ সেইখিনি পাহৰি আহিলোঁ, আকৌ উভতি গৈ আনিবলগীয়া হৈছে। তাৰপিছত আহি আমি পাই গ'লোহি এয়া ব্লাড য'ত ল'ব মানে তাৰ সন্মুখতে ৰখি আছোঁ। যিহেতু নোখোৱাকৈ অহাৰ কাৰণে সেইটো কাৰণে সোনকালে কৰি দিওঁ বুলি কৈছে। আহি পাই আৰু বহুত আছে মানে হেৰি ৰখি আছে, আৰু কৰি মেলি হৈ গ'ল মানে ব্লাড দি কৰি হৈ গ'ল। অকল ব্লাড দিবলৈহে কামটো আছিলে। আজি যিহেতু ৰিপৰ্ট দেখুওৱা নহয়েই আৰু পিছতে হ'ব, নিদিয়েই, 2দিনৰ পিছত দিম বুলি কৈছে। তাৰপিছতে আমি গুচি আহিলোঁ আৰু আহি পাই গ'লোহি কমাৰবন্ধা। গোলাঘাটৰ পৰা ডক্টৰ মানে সেয়ে টেষ্ট কৰি আহি পালোঁহি আৰু এইফালে পাই দিছে কাৰণে ৰখি আছোঁ মানে। কিন্তু আমি সেইফালে নাযাওঁ, ঘৰলৈ যাম, যিটো ল'ৰাটো তাত আছে যে সেইকাৰণে। আৰু এতিয়া এখেত গৈছে মানে সি আইচক্ৰীম খাম বুলি কৈছে, যদি কাহ হৈ আছে আইচক্ৰীম খাম বুলি কৈছে। সেইকাৰণে বেলেগ কিবা কিবি পাওঁ, আইচক্ৰীমৰ দোকানখন বন্ধ, কিবা কিবি পাওঁ নেকি আনিবলৈ গৈছে। আৰু তাৰপিছতে এতিয়া আমি এইটো ৰাস্তাই যাম এতিয়া ঘৰলৈ। আমি ঘৰ আহি পাই গ'লোহি দেই। আৰু পায়ে মই আমাৰ ইহঁতি কেনেকৈ আছে, ইমান গৰম যে, গৰমৰ কাৰণে কেনেকৈ বহি আছে চাব দেই। চব একেবাৰে চিভিল ড্ৰেছত বহি আছে। আৰু আমাৰ শুন ইয়াত ব্যস্ত, তাকে বোলে ইয়াক এতিয়া লৈ পিনি আমি ঘৰলৈ যাম, যিহেতু খাবলৈ বোলে আছে। ঘৰত এইপিনে ভাত পানী বনাই কৰি থৈ আহিছোঁ। ইয়াত মায়ে কৈছিলে ভাত খাই লওঁ বুলি, কিন্তু আমি ভাত খাবলৈ নাথাকিলোঁ। চাহকাপ খাই তাৰপিছত আমি ঘৰলৈ বুলি আৰু ওলালোৱে মানে। বহুত ইয়াত থকা নাই, বিশেষ অকণমান পৰা হস্পিটেলৰ পৰা আহিলে গা পাবোৰ ধুলে ভাল লাগে। ঘৰ আহি পাই গ'লে শুনে অকণমান গাখীৰ পানী খাইছে, তাকে বোলে সি বোলে ভিডিঅ' কৰোঁ, সেইকাৰণে সি ভিডিঅ' নিজে কৰিছে দেই। হেল্ল' বেবি, আমি ভাৰি খানিছোঁ, এইফালে ইফালে দিছোঁ আৰু ইফালে দিছোঁ আৰু ইফালে দেখিলে তেনেকৈ মিঠাব লাগিব। খালি বাহিৰত অকণমান চবেই খেলিব লাগে, কৈ দিয়া। খেলিব লাগে। মই এতিয়া খেলি আছোঁ, চব এতিয়া খেলি আছোঁ, বালি খেলিছোঁ, খেলিছোঁ। জাম্পা দিছে। ভালনে সোধা? ভালনে? মই ভাত পানী খাই এতিয়া কাম কৰিছোঁ।
ভাল লাগিছেনে কাম কৰি ভালে লাগিছে বহুত হা বহুত অকণ অকণ ঢেৰ লাগিছে অকণ ঢেৰ বাৰী দি গছৰ ওপৰতে উঠি গ'ল আমাৰ শুনে কৈছে নাম নাম সোনকালে নাম কৈছে আৰু মেকুৰীটোৱে খুব শুনিছে তাৰ কথাবোৰ আৰু এইখিনিয়ে আচলতে মেকুৰীটো ওপৰলৈ উঠিছে আমাৰ শুনে তাৰ লগতে চুপতি কৰি আছে সময়বোৰ এনেকৈ পাৰ কৰিছে তাৰ লগতে লাগি কৰি আহি কৰি মানে এতিয়া ৰেষ্ট ল'বলৈ তেনেকৈ হোৱাই নাই শুনে ক'লে বাহিৰত খেলিম সি অকণমান খেলি আছে আৰু এইখিনিকে আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই নলমিনি ইমানতে লৈছোঁ বিদায় টাটা বাই বাই আৰু মেকুৰীটো দেখিছেনে কিমান মৰম লগা দেখিছেনে আৰু সি উৰা খেলি আছে আমাৰ শুনে তাকে চাই আছে টিঙৰ ওপৰলৈ উঠি গুচি গৈছে দেখিছেনে মেকুৰীটো